হেল্ল' গাইজ, এতিয়া যোৰহাটৰ ৰাস্তা বহুত ভয়ংকৰ হৈ পৰিছে। কেনেকৈ ৰাতিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিন্তু মই আপোনালোকক ভিডিঅ'টোত দেখুৱাই আছোঁ। ৰাতিপুৱা এটা বন্ধু এক্সিডেণ্ট, এটা সৰু এক্সিডেণ্ট বুলিয়ে ক'ব লাগিব। তাৰ যি খেল মহাৰণৰ খেল আছিলে আৰু সি মোৰ লগত গৈছিলে, সি পিছত গৈছিলে। ট্ৰাক ড্ৰাইভাৰটো ইমানেই উৎপতীয়া, সি ট্ৰাকখন মানে ৰাস্তাটো সৰু, অভাৰব্ৰিজ বনাই আছে, ৰাস্তা সৰু, ৰাস্তা চাইডে চাইডে উলিয়াই থৈছে। তাতো ইমানেই স্পীড গৈছে যে সি ছাইডত লৈ গৈ বালিত পিছল খাই পৰিবলগীয়া হ'ল মানে। কিন্তু হ'লেও গাড়ীখন স্পীডতেই যাব মানে। সেই কিছুমান কি পৰিস্থিতি হৈছে, কোনটো ডেঞ্জাৰ মই দেখুৱাইছোঁ আপোনালোকক, গৈ পেলাই চাই থাকক। এতিয়া মানে এনেকুৱা হ'ল, ওলাই যাবলৈ ভয় লগা হ'ল, বাইপাছেদি যাবলৈ ভয় লগা হৈ গ'ল। এনেকুৱা এটা হৈ গ'ল। ভয় লগা কাৰণ কি, সেই ট্ৰাক ড্ৰাইভাৰখিনি। আৰু সৰু মানে লাহে লাহে নচলায় নহয়, বহুত পিক আপত চলায়। মানে বহুত মানে কি ক'ম আপোনালোকক, দুখনমান গাড়ী দেখুৱাই দিম আজি। এতিয়া ওলাই গৈছোঁ চাবলৈ, আপোনালোকক দেখুৱাই আছোঁ, এতিয়া গম পাই যাব আপোনালোকে। ভয় লগা হৈছে বাইপাছত আহিবলৈ। ৰাতিপুৱা সেয়া বন্ধু মানে লগৰটো মোৰ লগত চাইকেল ৰাইডত আহিছিলে, কিন্তু ট্ৰাকখনে মানে এনেকুৱা ধৰণে গালৈ চপাই দিছে, কিন্তু লাহে লাহে যোৱা নাই, কিন্তু স্পীডত গৈছে। আৰু সি সেইকাৰণে কি হ'ল, ছাইডলৈ নামি গৈ বালিত নামি তললৈ সৰি পৰিবলগীয়া হ'ল। আৰু সি ৰাইড মানে কৰিবও নোৱাৰিলে চাইকেলেছ, আৰু সি ঘৰলৈ উভতি যাবলগীয়া হ'ল। আচলতে কি হয়, এটা কথা মন কৰিব লাগে, ৰাস্তা এখন অভাৰব্ৰিজ বনাবই, আমাৰ কাৰণে এইটো বনাবলগীয়া, সেইটো ক'বলগীয়া নাই, বনাবই। কিন্তু পলম কৰিছে, বহুত দেৰি কৰিছে, কিন্তু বনাবতো লাগিব, সেইকাৰণে বনাই আছে। কিন্তু ভুল কি গম পায়নে, ভুল এই ট্ৰাককেইখনে ইমানেই স্পীড চলায়, আৰু ইমানেই স্পীড চলাব মানে, আৰু আপোনাক দৰকাৰ নাই, সৰু গাড়ী যে গৈ আছে তাহাঁতি গণিতাই নকৰে মানে, ইমানেই চলাব। আৰু সেইটো বিপদৰ কাৰণে আজি এইটো ৰাস্তা এনেকুৱা অৱস্থা হৈছে। চাওক এবাৰ, সেইখন চাওক, এই ডাঙৰ গাড়ীবোৰ কাৰোবাৰ মৰে যিয়ে লগত তাহাঁতৰ মতলব নাই, তাহাঁতি সময়ত পাবগৈ লাগে, খালি ৰাস্তা যি নহওক। সেইকাৰণে ট্ৰাক ড্ৰাইভাৰবোৰক অকণমান সাৱধান কৰিব লাগে, আৰু বাকী একো নাই। আৰু এটা কথা মন কৰিবলগীয়া, ৰাস্তাটোৰ ক্ষেত্ৰত মই আপোনালোকক কৈছোঁ, কেদাৰনাথ গৈছিলোঁ, আপোনালোকে গম পায়, চাইকেল লৈ। লাডাখ গৈছিলোঁ, ৰাম মন্দিৰ গৈছিলোঁ, নেপাল গৈছিলোঁ। কেদাৰনাথ গৈছিলোঁ এপ্ৰিলৰ 20 তাৰিখে, নেপাল গৈছিলোঁ নৱেম্বৰত, আৰু তাৰ এই 1 বছৰৰ পিছত আগষ্টত গৈছিলোঁ, আগষ্ট নহয়, জানুৱাৰীত গৈছিলোঁ ৰাম মন্দিৰ। মানে এপ্ৰিলৰ পৰা জানুৱাৰী, প্ৰায় 1 বছৰো নহয়। আমি যেতিয়া গৈছিলোঁ এপ্ৰিলত, তেতিয়া বিহাৰৰ ৰাস্তাখিনি বনাই আছিলে, অভাৰব্ৰিজৰ কাম কৰি আছিলে, আধৰুৱা মানে, আধাও হোৱা নাছিলে, মানে 30% কাম হৈছিলে। কিন্তু এতিয়া মই যেতিয়া আগষ্টত লাডাখ গৈছোঁ, কমপ্লিট ৰাস্তা, চব একদম পূৰা 4 লাইন অভাৰব্ৰিজ, চব কমপ্লিট। কেনেকৈ বাহিৰত যে ইমান সোনকালে কৰিব পাৰিলে, তো মই লাইভ প্ৰমাণ পাইছোঁ, কাৰণ মই নিজে গৈ আহিছোঁ এবছৰৰ পিছত। এবছৰৰ ভিতৰতো সকলো কাম কমপ্লিট, কিন্তু আমাৰ ইয়াত কিয় আগবঢ়া নাই একো, আমাৰ ইয়াত একোৱেই হোৱা নাই। আৰু এই ট্ৰাককেইখনৰ অটপালি, তাহাঁতৰ সময়মতে তাহাঁতি পাবগৈ লাগিব, বাকী মানুহ মৰে যিয়ে মতলব নাই। সেইকাৰণে এই ৰাস্তাটোত যোৱাৰ আগত অলপ সাৱধান। যেনেকৈ আমাৰ তৰাজানৰ পৰা ডিব্ৰুগড়লৈকে এই ৰাস্তাটো কিন্তু বহুত সাৱধান হ'ব আপোনালোকে, আৰু এইটো সাৱধানতা অৱলম্বন কৰি ৰাস্তাত চলাব। এতিয়া বাইপাছত আহিবলৈ যাবলৈ ভয় লগা হৈছে, মানে শ্বৰ্টকাট বিচাৰিবলগীয়া হৈছে। সেইকাৰণে বাইককেইখনৰ কাৰণে সাৱধান, চাইকেলকেইখনৰ কাৰণে সাৱধান। বহুত এক্সিডেণ্ট হৈ আছে সৰু সুৰা, কিন্তু এই সৰু সুৰা এক্সিডেণ্টবোৰ সাৱধান হ'বলৈ হ'লে সাৱধান হ'ব লাগিব, ট্ৰাককেইখনৰ কাৰণে, বেলেগ একো নাই। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক কৰি ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব, বেলেগ একো ক'ব নালাগে।